দিলীপ শইকীয়াই তেখেত এৰিয়ান হয়, তেখেত মংগোলিয়াত নহয় নৰ্থ ইষ্ট ইটছেল্ফ যে মংগোলিয়াত কাণ্ট্ৰি হয় বাবা, আমি অৰিজিনেল হয়। তেখেতে ক'ৰ পৰা আহিছে আমি সুধিব লাগিব, তাৰ লিগেচিটো বিচাৰিব লাগিব। তেখেতো চাগে হয়তো তাৰ অংগী ভংগীটো বাংলাদেশৰ হ'ব পাৰে, আই ডাউট ইট, বিকজ তেখেতো এৰিয়ান হয়, ই মংগোলিয়াত নহয়। অসমত আব অৰিজিনেল যদি কয় আপুনি, চবখিনি মানুহ মংগোলিয়াত। আপুনি আহোমবিলাকক চাওকচোন, তেখেতসকলে মংগোলিয়াত, কাৰ্বি পৰালক, ডিমাচা চাওক, মিচিং হওক, দেউৰী হওক, উই অল অফ মংগোলিয়াত। কোচ ৰাজবংশী চাওক আপোনালোকে, আমি চবেই সকলোৱে আমি মংগোলিয়াত। দিলীপ সোণোৱাল ইজ নট এ মংগোলিয়াত, দিলীপ শইকীয়াই। চ' মই ডাউট লাগে সি একচুৱেলি অৰিজিনেল অসমীয়া হয়নে নহয়, সি হয়তো কিবা এটা ডাউট আছে নেকি, তাৰ DNA টেষ্টটো কৰি চাব লাগিব। তেতিয়া তেখেতে বুজি পাব যে 6th শিডিউলটো কি, বেল এণ্ড ব্লকটো কি, আৰু বেল এণ্ড ব্লকৰ কনচেপ্টটো কাৰ কাৰণে, আৰু 6th শিডিউলৰ কাৰণে কাৰ কাৰণে, 6th শিডিউলটো কি বুজায়, বেল এণ্ড ব্লকটো কি বুজায়। তেখেতৰ হয়তো বিজেপিৰ ভাল এডভকেট কেইটামান আছে,